Chốt. So hello guys, good morning and welcome back to the channel. আৰু আজিৰ পৰা মোৰ আৰম্ভ হ'ল PR উইক, য'ত মই মোৰ গোটেইকেইটা মুভমেণ্টতে মই PR মাৰা ট্ৰাই কৰিম। আৰু লাষ্ট উইক আছিল মোৰ ডিলোড উইক, তাৰে আগতে মোৰ ভলিউম ব্লগ আছিল 3 উইকছৰ, য'ত ভলিউম ব্লগত আমি তাৰমানে যিটো মোৰ 1 rep max তাৰ 90-95% দি আমি সেটস এণ্ড ৰেপছ বেছি থাকে, সেইকাৰণে সেইকেইটা ভলিউম ব্লগ হয় 3 উইকছৰ আছিল মোৰ। আৰু সেই ভলিউম ব্লগত কি হৈছিল, মানে ইমান হেভি থাকে, তো সেইকাৰণে কি হয় বডিত বহুত বেছি ষ্ট্ৰেছ বিল্ডআপ হৈ গৈছিল, ফেটিক বিল্ডআপ হৈছিল। সেইকাৰণে মাছলবোৰ মানে এনেও দিনতো মানে টায়াৰ্ড ফিল হৈ আছিল, ভাগৰ লাগি আছিল। তো সেইকাৰণে তাৰপিছতে ভলিউম ব্লগৰ পিছতে আমাৰ থাকে ডিলোড উইক, য'ত মই আমি কি কৰোঁ তাৰমানে 1 rep maxত 1 RPMৰ 50-40% দি ট্ৰেইন কৰোঁ। আৰু মই অকল দুদিনেই ট্ৰেইন কৰিছোঁ মোৰ যিটো ডিলোড উইক আছিল, বাকী গোটেইকেইদিন ট্ৰেইনেই কৰা নাই, ৰিট্ৰেইন কৰিছোঁ। আৰু সেই দুদিন অকল 40-50% দি ট্ৰেইন কৰিছোঁ মোৰ 1 rep maxত। তো সেইকাৰণে এতিয়া মোৰ জইণ্টছ এণ্ড মাছলছ এভৰিথিং ইজ ৰিকভাৰ্ড নাও। আজিৰ পৰা মোৰ আজি বেঞ্চ আছে, আৰু বেঞ্চ প্ৰেছতো মই ট্ৰাই কৰিম PR এটেম্প্ট কৰা। লগতে আজি অকল মই বেঞ্চে মাৰিম, কিন্তু তাৰপিছত ডেডলিফ্ট আৰু স্কোৱাট গোটেইকেইটাৰে মই ভিডিঅ'টো এটা ভিডিঅ'তে দিম। আৰু এতিয়া মই বেঞ্চ প্ৰেছৰ কাৰণে ৱাৰ্ম আপ কৰোঁ, ৱাৰ্ম আপো দেখাম কি কৰোঁ, কেনেকৈ কৰোঁ। এটা কেমেৰা ল'ব লাগে ভাল ন, কেমেৰা আইফোন ল'ব লাগে। এই আইফোনৰ কেমেৰা ভাল একটু नजदीकी है कैमरा में।
Come on, come on. Good. Go, come on. Easy. Come on. Eight. Woo. Bariya. So guys, মোৰ এতিয়া ৱাৰ্ম আপ ছেট কেইটা শেষ হ'ল, 4টা ৱাৰ্ম আপ ছেট আছিল আৰু এতিয়া মই যিটো ছেট মাৰিম সেইটো মোৰ হ'ব PR, ঠিক আছে। এইটো নতুন ৱেট মই আগতে মাৰা নাই, চাওঁ কেনে যায়। বেঞ্চতটো বহুত বেছি ইম্প্ৰুভমেণ্ট নহয় সোনকালে। এতিয়া মোৰ তোমাৰ 8 সপ্তাহৰ মোৰ প্ৰেপ আছে, 8 সপ্তাহত বেছিটো বাঢ়াব নোৱাৰি, মানে 2 কেজি 3 কেজি সেনেকৈ বাঢ়িব চাগে, চাওঁ কি হয়, মাৰাৰ পিছত গম পাম। আৰু যদি 3 কেজিমান যদি ইজি যায় তেনেহ'লে 5 কেজি বঢ়োৱা ট্ৰাই কৰিম। चल इजी বহুত দিগদাৰ। চ' গাইজ যেনেকৈ দেখা পালে মোৰ এতিয়া অকল 2.5 কেজি গ'ল, 2.5 কেজি PR পালোঁ মই, আৰু 5 কেজি ট্ৰাই কৰিলোঁ, 5 কেজিটো নগ'ল, 2.5 কেজি PR পালোঁ। এতিয়া নেক্সট ডে মোৰ কালি আছে। গুড মৰ্ণিং, আজি নেক্সট ডে, আজি আছে মোৰ স্কোৱাটতো এতিয়া মই ৱাৰ্ম আপ লওঁ, ৱাৰ্ম আপখিনিও মই দেখাম কেনেকৈ লওঁ, লোৱাৰ বডি মানতে ৱাৰ্ম আপ কি ল'ব লাগে। আৰু তাৰপিছত মোৰ 5টামান ৱাৰ্ম আপ ছেট হ'ব মোৰ এতিয়াও। তাৰপিছত মই এটা PR এটেম্প্ট কৰিম, চাওঁ কেনেকুৱা যায় আজি।
All black windows once you go down. You must be crazy if you think that I'ma slow down. But wanna hear it talking shit from the drama. Keep it coming, I'ma send you to your mama. Mr. Whip, 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 get the guns out. Dropping bodies in the place till the sun's out. Can't fuck with this, I'm going to try. Cause when the bullets fly, I'm the last one to die. If you think that I'ma slow down, I wanna hear it talking shit from the drama. Keep it coming, I'ma send you to your mama. Mr. Whip, quick flip, get the guns out. Dropping bodies into place till the sun's out. Can't fuck with me, so don't even try. Cause when the bullets fly, I'm the last one to die. Pulling out black windows once you go down. You must be crazy if you think that I'ma slow down. But wanna hear it talking shit from the drama. Keep it coming, I'ma send you to your mama. Mr. Whip, quick flip, get the guns out. Dropping bodies into place till the sun's out. Can't fuck with me, so don't even try. Cause when the bullets fly, I'm the last one to die. So guys, এতিয়া গোটেইকেইটা ৱাৰ্ম আপ ছেট শেষ হ'ল। যেনেকৈ দেখাবলৈ এইটো মোৰ লাষ্ট ৱাৰ্ম আপ ছেট আছিল। আৰু এতিয়া মই মোৰ পিয়াৰ এটেম্প্ট কৰিম, চাওঁ কেনেকৈ যায়। ৱাৰ্ম আপটোতো ইজিয়ে আহিছিল, লাষ্ট ৱাৰ্ম আপটো। এতিয়া চাওঁ কি হ'ল। 15 kg বেছিকৈ লৈছোঁ, চাওঁ পিয়াৰ পাওঁ নে নাই।
So guys, good morning. আজি থাৰ্ড ডে আৰু আজি লাষ্ট ডে মানে আজি মই ডেডলিফ্ট মাৰিম অলৰেডি মোৰ বেঞ্চ প্ৰেছ স্কোৱাড আৰু গ'ল কিন্তু স্কোৱাডত মোৰ সেইদিনা পিয়াৰ নাহিল আৰু সেইদিনা ইমান তাৰমানে সেই নাছিল গাটো তাৰমানে ইমান টাইট ফিল হোৱা নাছিল সেইকাৰণে চাগে নহ'ল কিন্তু এতিয়া আজি আছে ডেডলিফ্ট চাওঁ আজি ডেডলিফ্ট মাৰিম এতিয়া মই ৱাৰ্ম আপ কৰি আছোঁ আৰু অকণমান মই ডাইনামিক ৱাৰ্ম আপছ কৰি লওঁ তাৰপিছত মই
জ্বালানো বন্ধ করতে পিছফালে নিলে বন্ধ করে না বন্ধ করতে পহরা আরে ভিডিও দেয়া There's someone to save me. I can't find myself. I'm totally lost. If I broke it, would you quit? Just starting, we can fix it. In the morning, when we wake, when I'm sober, would you stay? If I broke it, would you quit? Just starting, we can fix it. In the morning, when we wake, when I'm sober. So guys, এইটো আছিল মোৰ লাষ্ট ৱাৰ্ম আপ ছেট আৰু আজি এতিয়া মই চাওঁ কিমান কেজি 10 কেজি পিয়াৰ মাৰা বুলি ভাবিছোঁ। অলৰেডি প্লেট মই লোড কৰিছোঁ 12। এতিয়া চাওঁ কেনে যায়। হৈছে স্পীডে আহিছে লাষ্ট ৱাৰ্ম আপটো। এতিয়া নহ'লে পিয়াৰ অলপ জোচ লাগে। Come on, come on, come on! Rocking! Come on! Come on! Show me your power! Come on! Dore. Get in the bed! Easy! Come on! चल बेटे Easy! चल Go! Come on! इजी Easy! Go! कुछ ज्यादा नहीं हो गया भाई साहब Tengah. উঠিছে না Focus. ও জয় নাই Focus. come on Go! चल Come on. ये वाला नहीं बे Easy. Focus. Lightly. Come on. ए भाई मोबाइल लेके Come on. So guys, deadlift to
পিয়াৰ নহ'ল কিবা লাষ্ট উইক একচুৱেলি মোৰ যেতিয়া ডিল'ড উইক আছিল তেতিয়া মোৰ ফিভাৰ হৈছিল সেইকাৰণে নেকি গাটো তাৰমানে অলপ মই কমকৈও খাই আছোঁ কিন্তু কম খাই আছোঁ সেইকাৰণে নাই চাগে মানে গাটোত মানে টাইটনেছটো অহা নাই মানে প্লাছ বলটো দিব পৰা নাই সেইকাৰণে চাগে সেইটো একো নাই নেক্সট আকৌ ট্ৰাই কৰিম 1 to 2 উইকমান গেপ লৈ পেলাই আকৌ ট্ৰাই কৰিম স্কোৱাট আৰু ডেডলিফ্ট বাকী বেঞ্চ প্ৰেছত আহিছে বেঞ্চ প্ৰেছত 2.5 kg পিয়াৰ আহিছে আৰু বেঞ্চ প্ৰেছত 2.5 kg পিয়াৰ মানে বহুত ঠিকেই আছে কিন্তু স্কোৱাট আৰু ডেডলিফ্টত নাহিল পিয়াৰ চ' নেক্সট টাইম আকৌ ট্ৰাই কৰিম 1 to 2 উইক পিছত